নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈ আছো অসমৰ ভালেকেটা চাকৰি জিঅ' কোম্পানীৰ লগতে সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়ালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি থলাইছিনা খালি গুগলত আহি টাইপ কৰি দিলেখন আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেৰৰ ৱেবছাইটটো আহি যাব যৰ পৰা আমি সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি জিঅ'ৰ এটা বৃহৎ নিযুক্তি যোনবোৰ আপোনাক কমেন্ট কৰি আছিল যোনবোৰ ডিস্ট্ৰিক্টৰ ভেকেন্সি কমেন্ট কৰি আছিল আজি সব পাই যাব কক্ৰাঝাৰ হক যোনবোৰ কমেন্ট কৰি আছিল সেইবোৰ গটেখিনিয়ে পাব খালি সম্পূৰ্ণ অলপ ধৰি ভিডিওটো চাওক তেতিয়ালে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা নাই চাই লব পাৰে বেংকৰ ভেকেন্সি লগতে ভালে কেটা প্ৰাইভেট কোম্পানীৰ ভেকেন্সি মুকলে কৰা হৈছে এটা আমি আলোচনা কৰিছিল এনেদৰে বহুত ভেকেন্সি আহি থাকে ইন্টাৰেস্টেড হলে আমাৰ পুৰণা ভিডিও বিলাকো চাই লব পাৰে যদি ইটো লাষ্ট ডেট যোৱানে এপ্লাই কৰি দিব আজি জিঅ'ৰ এটা বৃহৎ নিযুক্তিৰ ভেকেন্সি জিঅ'টো আপোনালোকৰ ক্লাছ 12 ডিগ্ৰী পাস লাগিব কিন্তু 10 পাসৰ ভেকেন্সি আজি ভিডিওত পাই যাব আৰু আইটিআৰ ভেকেন্সিও পাই যাব পোস্টিং হ'ব অল ওভাৰ ডিস্ট্ৰিক্ট অফ আসাম প্ৰায়ভাগ ডিস্ট্ৰিক্টৰে ভেকেন্সি লৈ আহিছো আজি সো সম্পূৰ্ণ অলপমান ধৈৰ্য ধৰি ভিডিওটো চাই লওক আৰু আমাৰ এটা ৰিকুৱেষ্ট থাকে যে অনলি সিৰিয়াস ক্যান্ডিডেট যেটা আমাৰ ভিডিও চাই যোনবোৰ নন সিৰিয়াস ক্যান্ডিডেট এনে টাইম পাসৰ কাৰণে চাই আছে হিউতে যেতে না চাই তো আমাৰ এটা ৰিকুৱেষ্ট থাকিল জিঅ' কোম্পানীৰ ভেকেন্সি প্ৰথম ভেকেন্সি তো জিঅ' ভেকেন্সি আৰু সেলস এসোসিয়েটৰ ভেকেন্সি পোস্টটা 50টা ভেকেন্সি আছে তো 50 প্লাস ভেকেন্সি বহুত এটা ডাঙৰ ভেকেন্সি হয় টেলিকম মোবাইল হ্যান্ডসেট এক্সপেৰিয়েন্স কাম কৰা অভিজ্ঞতা থকা ক্যান্ডিডেট বিচৰা হৈছে গ্ৰেজুৱেচন বা 10+2 অৰ্থাৎ 12 পাস এইটো মানে মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স হল যেনেকুৱা আপোনাৰ মোবাইলৰ দোকানত কাম কৰা অভিজ্ঞতা আছে বা মোবাইলৰ লগত জড়িত যিকোনো কৰ্মৰ লগত জড়িত মোবাইলৰ লগত এক্সপেৰিয়েন্স যদি আছে তেতিয়া পাৰিব সিটিসি আপোনালোকৰ পাৰ এনাম হ'ব 1.4 লাখ প্লাস ভেৰিয়েবলস মানে ইনসেন্টিভ এবোৰটো থাকিবই জানে গুৱাহাটী তেজপুৰ বহুত কমেন্ট আহিছিল তেজপুৰৰ ভেকেন্সি আছে মংগলদৈৰ বহুত ভেকেন্সি মংগলদৈৰ কমেন্ট আহিছিল বহুত সো মংগলদৈৰ আছে ধুবুৰী বঙাইগাঁও সো বঙাইগাঁওৰ বহুতে কমেন্ট কৰি আছিল বৰপেটাৰৰ কমেন্ট কৰি আছিল লামডিং একেটা আছে চাই লব পাৰে ইন্টাৰেস্টেড হলে এপ্লাই কৰি দিয়ক 12 পাস আৰু 1 ইয়াৰ এটা মোবাইল হ্যান্ডসেটত কাম কৰা অভিজ্ঞতা হলে হল সেলস এসোসিয়েট এইটো 10টা ভেকেন্সি আপোনালোকৰ আৰু টেলিকম মোবাইল হ্যান্ডসেট এক্সপেৰিয়েন্স গ্ৰেজুৱেচন হ'ব লাগিব এইটোৰ দৰমহাটো মান বেছি 3 টু এইটো খালি এক্সপেৰিয়েন্সটো মান বেছি হেনেদৰে লাগিব 3 ইয়াৰ্স পৰা 4 ইয়াৰ্স গুৱাহাটী তেজপুৰ মংগলদৈ ধুবুৰী বঙাইগাঁও বৰপেটা লামডিং আগাৰতলা আগৰ নিচিনা একে লোকেশনৰ বেনিফিট দিনুকা প্ৰভিডেন্ট ফান্ড ইএসআইসি বোনাস টাৰ্ম ইন্সুৰেন্স এক্সিডেন্টাল ইন্সুৰেন্স আৰু আদাৰ ভেৰিয়েবলস গটেখিনি সুবিধাই থাকিব স্যালাৰি লগতে পিএফ টো বেলেগকে হ'ব মানে স্যালাৰি আপোনালোকৰ ভালে মান এটা হুমাব হাতত ইন হেণ্ড সো এজ লিমিট 20 টু 30 ইয়াৰ্স বিচৰা হৈছে সো মেইল আইডি দিয়া আছে ইন্টাৰেস্টেড হলে এপ্লাই কৰি দিব পাৰে এইটো দি আছে 10 নৱেম্বৰৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি নিউৰ ট্ৰেডিং কোঅপাৰেটিভ সোসাইটি ব্ৰাঞ্চ হেড লোকেল প্ৰেফাৰ্ড অপাৰেশনাল মেনেজমেন্ট সেলস আৰু বিজনেস গ্ৰোথ টিম লিডাৰশিপ এবোৰ কাম হ'ব কাস্টমাৰ ৰিলেশনশিপ মেনেজমেন্ট এইটো কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব জব লোকেশনটো হল জাগিৰৰ বহুত কমেন্ট আহি আছিল সিটিসি মান্থলি আপোনালোকৰ 20000 ৰ পৰা 25000 পাব আৰু নেক্সট ভেকেন্সি ৰিলেশনশিপ অফিচাৰ এইটো কাৰণে লোকেল প্ৰেফাৰ্ড কালেক্ট কৰিবলৈ ডেইলি ডিপোজিট ওপেন নিউ একাউন্ট সাবমিট কালেকশন 12000 পৰা 18000 দৰমহা পাব এইচএস পাস হলে হল বৰাগাঁও নাৰাংগী বখিষ্ঠ চাৰিআলি আৰু হনাপুৰ ৰহা আৰু নগৰ ভেকেন্সি ইন্টাৰেস্টেড যদি হয় ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে গ্ৰাউণ্ড ফ্লোৰ পূব ওগলি পথ ভিআইপি ৰোড নিয়াৰ নাৰাংগী আঞ্চলিক কলেজ অপোজিট অফ অমৃত হোটেল ফোন নম্বৰ দি আছে 10টা পৰা 6:30 লৈ ফোন কৰি হুডি লব পাৰে মেইল আইডিও দি আছে আৰু বহুতে কমেন্ট কৰিছিল পাৰ্ট টাইম ফুল টাইম ভেকেন্সি লৈ আহিব এটো পাৰ্ট টাইমও পাৰিব ফুল টাইমও পাৰিব কিন্তু সেকেন্ড ভেকেন্সি এটো অপৰট অফ ফুল টাইম হ'বই সেকেন্ড ভেকেন্সি পাৰ্ট টাইম ফুল টাইম পাৰিব আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি এলএনটি ফাইনান্সৰ ভেকেন্সি এইচআৰ ৰিটেইলাৰ অফৰোলৰ ভেকেন্সি গ্ৰেজুৱেচন বা এমবিএ যদি আছে প্ৰেফাৰেন্সটো বেছি দিয়াব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হক সবে পাৰিব বহুত কমেন্ট কৰি আছিল যে ফ্ৰেছাৰ্ছৰ ভেকেন্সি লৈ বাইটো ফ্ৰেছাৰ্ছ আৰামছে পাৰিব ওপৰটো ভেকেন্সি ফ্ৰেছাৰ্ছে পাৰিব যোনটো নিউৰ ট্ৰেডিংৰ এইটো ফ্ৰেছাৰ্ছে পাৰিব চিন্তা কৰিবলৈ দৰকাৰ নাই আৰামছে পাৰিব
ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি আছে এইটো পাৰিব ফ্ৰেছ আছে এইটো পাৰিব 15000 দৰমহা পাব জব লোকেশ্যন গুৱাহাটী আসাম মেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিল মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 8 নৱেম্বৰৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ কেমা গ্ৰুপৰ পৰা ভেকেঞ্চি কেমা ইলেক্ট্ৰিকেল প্ৰাইভেট লিমিটেড সেলছ অফিচাৰৰ ভেকেঞ্চি এটো কাৰণে 12 পাস বা গ্ৰেজুৱেচন হল মিনিমাম 1 ইয়াৰ এটা এক্সপেৰিয়েন্স লাগিব ইলেক্ট্ৰিকেল এফএমসিজি বিল্ডিং মেটেৰিয়েলৰ লগত কাম কৰা বা জড়িত থকা আৰু স্যালাৰি 15000 ৰ পৰা 23000 পাৰ মান্থ পাব পাৰফৰম্যান্স লিংক ইনসেন্টিভ নৰ্থ লখিমপুৰৰ ভেকেঞ্চি এটো বহুত কমেন্ট কৰি আছে লখিমপুৰৰ ভেকেঞ্চি লৈ আহিব তো লখিমপুৰৰ কেন্ডিডেটবোৰে পাৰিব এটো এপ্লাই কৰি দিব এছামিজ হিন্দী আৰু বেসিক ইংলিশ জানিব লাগিব সেলছৰে কাম হ'ব পঢ়ি ল'ব পাৰে এমএস এক্সেলও জানিব লাগিব লগতে গুড কমিউনিকেশন স্কিল এইবোৰ হ'ব লাগিব সো কিনি পঢ়ি ল'ব পঢ়ি লৈ মেইল আইডি তলত দি আছে 9 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেঞ্চি কালেকশন মেনেজাৰ ভেকেঞ্চি এটা কনজিউমাৰ ডিউৰেবল ভাৰ্টিকেল প্ৰডাক্টৰ পৰা ভেকেঞ্চি মুৰুগুপ্পা গ্ৰুপৰ ভেকেঞ্চি এটো কাৰণে গ্ৰেজুৱেচন হ'ব লাগিব লগতে এক্সপেৰিয়েন্স হ'ব লাগিব কালেকশন উইথিন কাস্টমাৰ ডিউৰেবল ফাইনেন্স ডোমেইন ষ্ট্ৰং নলেজ হ'ব লাগিব ফিল্ড কালেকশন এজেন্সি হ্যান্ডলিং আৰু বাকেট মেনেজমেন্ট আৰু এখানে চাই ল'ব পাৰে পঢ়ি ল'ব পাৰে মেইল আইডি তলত দিয়া আছে অনলি ক্যান্ডিডেট যাৰ কনজিউমাৰ ডিউৰেবল এক্সপেৰিয়েন্স আছে হিয়তে খালি এপ্লাই কৰি দিব পাৰিব 9 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেঞ্চি নৰ্থ গুৱাহাটীৰ পৰা ভেকেঞ্চি এটা সেফটি অফিচাৰৰ ভেকেঞ্চি ফুড ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰিৰ পৰা ফুল টাইম ভেকেঞ্চি 12 ঘণ্টা শিফট হ'ব হেনেৰে দৰমহা বহুত ভাল 4.8 লাখ পাৰ এনাম সো বহুত এটা ভাল দৰমহা দি আছে পঢ়ি ল'ব পাৰে কি ৰিকুইৰমেন্ট খিনি আছে সেফটি কমপ্লায়েন্সেস ইমপ্লিমেন্টেশন যেনেকুৱা মনিটৰ আৰু এনচিওৰ কৰিব লাগিব যাতে অকুপেশনাল হেলথ আৰু সেফটি খিনি নৰ্মছ খিনি ফলো আপ হৈ আছে নাই ৰিস্ক মেনেজমেন্ট কৰিব লাগিব ট্ৰেইনিং এৱাৰনেস কৰিব লাগিব ইনসিডেন্টাল আৰু এমাৰ্জেন্সি মেনেজমেন্ট লগতে কোঅৰ্ডিনেশন আৰু ৰিপৰ্টিং কোৱালিফিকেশন খিনি চাই ল'ব পাৰে বেচেলৰ ডিগ্ৰী আৰু ডিপ্লোমা ইন অকুপেশনাল হেলথ আৰু সেফটি এনভাইৰনমেন্টাল সায়েন্স আৰু ইন্ডাষ্ট্ৰিয়েল ইঞ্জিনিয়াৰিং বা ৰিলেটেড ফিল্ড নলেজ হ'ব লাগিব লেবাৰ লছ আৰু সেফটি ৰেগুলেশন ফুড ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড যেনেকুৱা জিএমপি এছএডব্লিউচিপি আইএসও এখিনি চাই ল'ব পাৰে মেইল আইডি দি আছে এপ্লাই কৰি দিব পাৰে এক্সপেৰিয়েন্স ক্যান্ডিডেট যাৰ ফুড ম্যানুফ্যাকচাৰিং বা সিমিলাৰ ইন্ডাষ্ট্ৰি সেটআপৰ লগত জড়িত হিয়তক এটা প্ৰেফাৰেন্স দিয়া হ'ব তো সাবজেক্ট লাইনত লিখি দিব সেফটি অফিচাৰ ফুড ম্যানুফ্যাকচাৰিং বুলি নে ভেকেঞ্চি আইএফএল সমাস্তাৰ পৰা ভেকেঞ্চি ৰিলেশনশিপ অফিচাৰৰ ভেকেঞ্চি ভালেকেটা লোকেশ্যনৰ ভেকেঞ্চি বিটিএডি ভালেকেটা লোকেশ্যনৰ ভেকেঞ্চি আছে কোকৰাঝাৰ গোসাইগাঁও ফকিৰগাম বঙাইগাঁও বিজনি আৰু বৰপেটা ৰোড ফ্ৰেছ আছে পাৰিব ফ্ৰেছ আছে আৰামছে এটো এপ্লাই কৰি দিব পাৰিব 12 পাস বা গ্ৰেজুৱেচন হলে হল মেইল আইডি দি আছে 10 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাথা হয় আপোনালোকক জনোৱা হ'ব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আৰু কোনটো লোকেশ্যনত চাকৰিটো কৰিব খুজিলে মেনশ্যন কৰি দিয়ে নিজৰ ৰিজিউমিখন যাতে পঠাই দিয়ে নে ভেকেঞ্চি ডিবি মটৰছ নৰ্থ লখিমপুৰৰ ভেকেঞ্চি এটো ডিলাৰ সেল এক্সিকিউটিভৰ 10টা ভেকেঞ্চি 12000 উইথ টাৰ্মছ এণ্ড কণ্ডিশ্যন এপ্লাই বিশ্বনাথ চাৰিআলিৰ ভেকেঞ্চি আছে আপোনালোকৰ ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই টু বিশ্বনাথৰে হয় সেলছ এক্সিকিউটিভ তো গ্ৰেজুৱেচন কেন এপ্লাই আৰু ফ্ৰেছাৰ্ছও এপ্লাই কৰিব পাৰিব হেড টেকনিচিয়ানৰ ভেকেঞ্চি এটো এটা ভেকেঞ্চি আছে এটো বিশ্বনাথ চাৰিআলিৰ ভেকেঞ্চি ফ্ৰেছাৰ্ছ কেন এপ্লাই 20000 দৰমহা পাব গ্ৰেজুৱেচন হ'ব লাগিব ফ্ৰেছাৰ্ছে পাৰিব সো মেইল আইডি দি আছে ফোন কৰি ল'ব পাৰে ইন্টাৰভিউ আপোনালোকৰ 10:30 পৰা হ'ব 11 তাৰিখে নৰ্থ লখিমপুৰত হ'ব ডিবি মটৰছ প্ৰাইভেট লিমিটেড হাতিলং নৰ্থ লখিমপুৰ ফোন নম্বৰ দি আছে পিন নম্বৰ দি আছে নে ভেকেঞ্চি অফিস এক্সিকিউটিভ কাম একাউন্টেন্টৰ ভেকেঞ্চি এটা লিডিং অৰ্গানাইজেচনৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ সো এটো কাৰণে আপোনালোকৰ বিকম পাস কৰা হ'ব লাগিব বিকম বা বিএ হলে হৈ যাব লগতে টেলি এক্সেল ওৱৰ্ড নলেজ হ'ব লাগিব মেইল আইডি দি আছে এক্সপেক্টেড স্যালাৰিটো মেনশ্যন কৰি দি 10 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেঞ্চি কম্পিউটাৰ অপাৰেটৰ ভেকেঞ্চি পাৰ্ট টাইম ভেকেঞ্চি এটো 4টাৰ পৰা গধূলি 4টাৰ পৰা ৰাতি 8:30 লৈ কৰিব লাগিব নেপালী মন্দিৰ গুৱাহাটী স্যালাৰি 5000 হ'ব মেইল আইডি দি আছে 11 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে 12 পাস মান হলে হৈ যাব কোৱালিফিকেশন নে ভেকেঞ্চি আপোনালোকৰ আইছে এখন সিবিএস স্কুলৰ পৰা ভেকেঞ্চি কোৱালিফাইড আৰু এক্সপেৰিয়েন্স টিচাৰ বিচৰা হৈছে পিআৰটি আৰু টিজিডি কাৰণে মেথছ হিন্দী সায়েন্স সোশিয়েল ষ্টাডিজ ম্যাথমেটিক্স এছামিজ কম্পিউটাৰ সায়েন্স আৰু পিজিডি মানে পোষ্ট গ্ৰেজুৱেচন টিচাৰৰ কাৰণে ইকোনমিক্স ইংলিশ পলিটিকেল সায়েন্স জিওগ্ৰাফি sociology computer science physical education physics chemistry accountancy biology আৰু mathematics salary based দিয়া হ'ব 10 দিনৰ পিছত এপ্লাই কৰি দিব পাৰে নিজৰ ৰিজিউমিখন
পঠাই দিব পাৰে তিনচুকীয়াৰ পৰা ভেকেন্সিটো আহিছে মেল আইডি দিয়া আছে 17 নৱেম্বৰৰ পিৰিয়ড এপ্লাই কৰক নেক্সট ভেকেন্সি আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ ভেকেন্সি কোকৰাঝাৰৰ পৰা এখন হস্পিটেলৰ ভেকেন্সি আইচিইউ সিস্টাৰ তাৰপিছত ষ্টাফ নাৰ্ছ জিএনএম এএনএম এছিষ্টেণ্ট নাৰ্ছ তাৰপিছত ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল 12 পাছ বা 10 পাছ ফাৰ্মাচিষ্টৰ কাৰণে বি ফাৰ্মা বা ডি ফাৰ্মা এম্বুলেন্স ড্ৰাইভাৰৰ কাৰণে 10 বা 8 পাছ কেচিয়াৰৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব সো নীলাচল হস্পিটেল কোকৰাঝাৰ আপোনাৰ ইণ্টাৰভিউ আছে 16 নৱেম্বৰত ৰিপৰ্টিং আছে 6টা বজাৰ পৰা 10টা বজালৈ সো এলিজিবল যোনবোৰ কেণ্ডিডেট আছে এলিজিবল কেণ্ডিডেটবোৰে এটেণ্ড কৰিব পাৰে ৰিলেভেণ্ট ডকুমেণ্টবোৰ লৈ ফোন নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে নেভিগেন্সি সংস্কৃত গ্ৰেজুৱেট টিচাৰৰ ভেকেন্সি আপোনালোকৰ ইংলিছ মিডিয়াম যাৰ বিএড আছে প্ৰেফাৰেন্সটোত সিহঁতকে দিয়া হ'ব ডিএভি হায়াৰ ছেকেণ্ডেৰী স্কুল বি বৰুৱা ৰোড অপজিট অফ নেহৰু ষ্টেডিয়াম উলুবাৰী গুৱাহাটী ফোন নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে 9 তাৰিখে ইণ্টাৰভিউ আছে সো অৰিজিনেল ডকুমেণ্ট আৰু ৰিটেন ৰিজিউমি লৈ যাব লাগিব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভালে যদি ভাল লাগে লাইক এটা কৰি দিব আগলৈ কি ভেকেন্সি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একে টাইমত একে চেনেলত